কি খবৰ সকলোৰে আজি কমেন্টৰ ওপৰত ভিডিও এটা বনাব আহিলো বহুত দিন হল কমেন্টখিনি চোৱাও নাছিলো আৰু গমো পোৱা নাছিলো আৰু আজি কমেন্টখিনি চাই পিনে গম পালো যে কৌশিক দেখাক দুগৰাকী বাইদেৱে বেয়াকৈ কৈছে কিন্তু এটা কথা কওঁ কৌশিক দেখাক বেয়াকৈ ক'ব লগা একো নাই যেতিয়া কৌশিক দেহা প্ৰথম কথা কৈছিলে তাৰ পিছত বন্ধ হৈ গল আকৌ এতিয়া যেতিয়া অপাৰেশ্যন কৰিছিলো তেতিয়া ডক্টৰে কৈছিলে যে অপাৰেশ্যনটো কৰাৰ পিছত কৌশিক দেহাই ভালকৈ কথা ক'ব পাৰিব কিন্তু ভালকে কথা ক'ব পাৰিব বুলি কওঁতে মনটো বহুত ভাল লাগিছিল যে কৌশিক দেহাই যেতিয়া আমাক মাতিব মা মোক আমুক বস্তুটো দিয়া তামুক বস্তু আমি বহুত সপোন দেখিছিলোঁ তাৰপিছত যেতিয়া আমি মানে ডক্টৰ তালৈ গৈছিলোঁ পিছত যেতিয়া আমি ডক্টৰ তাত গৈ পিনে সুধিলোঁ যে ছাৰ কৌশিকে কথা কওঁতে কিমান দিন লাগিব তেতিয়া আমাক ডক্টৰে কৈছিলে যে কৌশিক দেহাই আৰু কথা ক'ব নোৱাৰিব কাৰণ যেহেতু তাৰ বেলেগ বেমাৰখিনি আছে সেইটো কাৰণে সি হয়তো আৰু এনেকৈ কথা কৈ থাকিব দুই এটাকৈ কিন্তু সম্পূৰ্ণ সি আমাৰ নিচিনাকৈ কথা ক'ব নোৱাৰিব যদি তাক বন মেৰটো কৰা হয় তাৰপিছত কি হ'ব নাজানো কিন্তু আমি ইমান ছাকচেছফুল নহয় কিন্তু কৌশিক দেহাই এতিয়া কথা ক'ব নোৱাৰে সেই সময়কণত আমি গম পাইছিলোঁ আমাৰ কেনেকুৱা লাগিছিলে এতিয়া যদি কৌশিক দেহাই যদি কৌশিক দেহাই মানে কৌশিক দেহাই যদি মানে অকণমান কিবা কথা এটাও কয় আমাৰ কাৰণে সেয়াই মানে বহুত আমি বুলি ভাবোঁ কোনে কি ভাবে নাজানো আজি যদি মোৰ ল'ৰাটো সুস্থ হ'লহেঁতেন স্কুল গৈ থাকিলহেঁতেন বা সি আমাৰ নিচিনা হ'লহেঁতেন তাক মই বেয়া কথা কোৱাৰ লগে লগে ক'লোহেঁতেন দেহা এইটো বেয়া কথা তুমি কেতিয়াও নক'বা আগতে সি এইখিনি কথা কেতিয়াও কোৱা নাছিলে সেইদিনাখন মামাকে তাক ক'লে দেহা আমুক কথাটো কচোন মাক সি ক'ব পাৰিব বুলি আমি সকলোৱে ট্ৰাই কৰোঁ বেয়া কথাও কৈ চাওঁ ভাল কথাও কৈ চাওঁ সকলোখিনি কওঁ কিন্তু সি ক'বলৈ নোৱাৰে অন্ততঃ ঘূৰাব নোৱাৰে সি যিখিনি কষ্ট পাই আছে সেইখিনি আমি ভুক্তভোগী আপোনালোক নহয় সেইকাৰণে কথা ক'লে অকণ চম্ভালি ক'ব কোনো এটা ল'ৰা ছোৱালীক মাক বাপেকে বেয়া শিক্ষা নিদিয়ে যদিও কৌশিক অসুস্থ তথাপি আমি বেয়া শিক্ষা কেতিয়াও দিয়া নাই আজি ফূৰ্তিতে দুআষাৰ কথা কৈছে আমি হাঁহিছোঁ কাৰণ আমি সেইখিনিৰে ভুক্তভোগী কাৰণ আমি আজি ল'ৰাটোৰ পৰা ভাল মাত এষাৰ শুনিবলৈ আমাৰ ভাগ্য নাই আমি ইমান কষ্ট কৰি আছোঁ আমি সফল হোৱা নাই আজি আমাৰ চকুত চকু পানী লৈ আমি যিখিনি কষ্টত জীয়াই আছোঁ হয়তো আপোনালোকে বুজি নাপাব এটা বেয়া কমেণ্ট কৰিবলৈ সাধাৰণ কথা কিন্তু এজনী মানুহক বুজি পাবলৈ বহুত কষ্টকৰ ৰ'বা এখন কথা পাতি আছোঁ আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে যেতিয়া বেয়া কমেণ্ট এটা কৰে তেতিয়া আমাৰ বহুত বেয়া লাগে সেইটো কাৰণে কওঁ কৌশিক দেহাক এবাৰ বেয়াকৈ কোৱাৰ আগত 100 বাৰ ভাবিব একো নজনাকৈ নক'ব মই কেইটামান ভিডিঅ' পিন কৰি থৈছোঁ এবাৰ চাই ল'ব যে নহয় মানুহগৰাকীয়ে ল'ৰাটোক কিমান বেয়া শিক্ষা দি আছেনে এবাৰ কমেণ্ট যেতিয়া ভিডিঅ'খিনি পঢ়ি চাব বা দেখিব পষ্টবোৰ পঢ়ি চাব বা ভিডিঅ'খিনি চাব তেতিয়া অন্ততঃ আপোনাৰ যদি সত্যকৈ আপুনি যদি এগৰাকী মাক হয় আপোনাৰ চকু নিগৰি আহিব মই যিটো কষ্টত কৌশিক দেহাক ৰাখিছোঁ দেখিছেনে আজিকালি মই ভিডিঅ' প্ৰায় নিদিয়া হ'লোঁ কাৰণ মোৰ সময় নাথাকে দেহাৰ লগত বহুত লাগি থাকিব লাগে এনেকুৱা এটা দিন নাই যে দেহাৰ লগত নকন্দাকৈ আছোঁ সদায় কান্দি কান্দি পাৰ কৰিছোঁ এনেকুৱাই আমাৰ পৰিস্থিতি পৰিৱেশ বহুত বেয়া হৈ গৈ আছে যে আমি জীয়াই আছোঁনে আছোঁ খাই বৈ জীয়াই থাকিবলৈকে আছোঁ কিন্তু এইটো নহয় যে আমি বহুত সুখত জীয়াই আছোঁ আমি যিখিনি দুখত জীয়াই আছোঁ হয়তো ভগৱানে আৰু কাকো এনেকুৱা নিদিয়ক যিটো ল'ৰাই সম্পূৰ্ণ কথা ক'ব পাৰি নাইকিয়া হৈ যাব যিটো ল'ৰাই স্কুল গৈ থকা ল'ৰা এটা স্কুল বন্ধ হৈ যাব যিটো ল'ৰাই ভাল কি বেয়া কি একোৱে বুজি নাপাব যিটো ল'ৰাই ভাত খাব পাৰিছিল ভাত নোখোৱা হৈ থাকিলে কৌশিক দেহাৰ অৱস্থাটো বহুত সংকটজনক দেখাত ধুনীয়া হৈ আছে ল'ৰাটো আজি দেখাত ধুনীয়া হাঁহিছে ফূৰ্তি কৰিছে ধেমালি কৰিছে বহুত ভাল লাগিছে ময়ো ভগৱানক এটাই ভাবোঁ যে মোক অন্য একো নালাগে মোক অকল দেহাক আমাৰ মাজত জীয়াই থকাটোৱেই মই বিচাৰোঁ বাকী মোক কাম কৰি খুৱাব নালাগে একো কৰিব নালাগে মাক বাপেকৰ কাৰণে সন্তান কি বস্তু যেতিয়া আপুনি এগৰাকী মাক হ'ব হয় বা নহয় নাজানো আপোনাৰ মই ইমানখিনি খুলি চোৱা নাই কিন্তু আপুনি যিহেতু মোৰ ল'ৰাটোক এটা বেয়া কমেণ্ট কৰিছে যে ল'ৰাটোৱে বেয়া কথা কৈছে মাক বাপেকে চাই হাঁহি আছে কি মানসিকতা আৰু আমাৰ ল'ৰাটোৱে যদি এতিয়া শুনো মানে বেয়া কথাটোও কৈছে আমাৰ কাৰণে সেইটো বহুত ভাল শব্দ বুলি আমি ভাবি লৈছোঁ কাৰণ আমি সেইখিনি অনুতপ্ত আমাৰ অন্তৰখনে কান্দি আছে যে কৌশিক দেহাই ভালকৈ এটা কথা ক'ব পৰা নাই কৌশিক দেহাৰ কথা ক'বলৈ মোৰ আজিকালি ইমান সামৰ্থ্য নাযায় কাৰণ মোৰ আজিকালি চকুত চকু পানী নন ষ্টপ থাকেই তথাপিও কৈছোঁ যিদিন মানে ইমানেই ভাল লাগিছিলে যেতিয়া তাক অপাৰেশ্যনটো কৰাৰ আগত আমি ইমান সপোন দেখিছিলোঁ ঘৰৰ মানুহ আটাইকেইটাই
যে দেহাই মামাকে চবতকৈ আমাতকৈ বেছি মামাকে ফূৰ্তি পাইছিলে যে দেহাই যেতিয়া ভালকৈ কথা ক'ব মোক আমুক বিচাৰিব তামুক বিচাৰিব বা মই দেহাৰ লগত দেহাই মোক ইটো ক'ব সিটো ক'ব মা এটা চব আনি দিম কিন্তু সেইখিনি কথা লৈ পিনে আমিহে দুখ পাইছোঁ আপোনালোকে দুখ পোৱা নাই যেতিয়া ঘৰখনৰ ল'ৰা এটা অসুখ হয় বা সেই অসুখখিনি ভাল নোহোৱালৈকে ঘৰখনৰ মানুহ কেনেকুৱা পৰিস্থিতি থাকে হয়তো চাগে আপোনালোকৰ ঘৰত অসুখ হোৱা নাই কাৰণে আপুনি পৰিস্থিতি বুজি পোৱা নাই যিদিনাখন আপোনালোকৰ ঘৰত এটা বেমাৰী থাকিব সেইদিনাখন গম পাব যে আপুনি কি উপলব্ধি কৰিছে আজি আমি এসাঁজ ভাত ভালকৈ খাব পৰা নাই হয় বাহিৰত থাকিব পাৰোঁ ল'ৰাৰ কাৰণে আছোঁ কষ্ট কৰিছোঁ কেতিয়াবা মিছা হাঁহি এটা লৈ ওলাই গৈছোঁ সেইটো হয় কিন্তু সঁচা কথা ক'ব গ'লে দেহাৰ অৱস্থা বহুত বেয়া সেইটো কাৰণে কৈছোঁ দেহাক যিখিনি মানুহে বেয়াকৈ ক'ব নহয় মই কাকো সদায় এৰিব নোৱাৰোঁ সেইদিনাখন এটা ল'ৰাই মোক বেয়াকৈ কৈছিলে লাষ্টত মোক ক্ষমাৰ ওপৰি ক্ষমা খুজিছে কিন্তু ক্ষমা কৰা যোগ্য হয় আছিলে কিন্তু তেওঁক যদি ক্ষমা কৰি দিওঁ 10জনে ক'বলৈ সাহস পাব সেইটো কাৰণে কোৱা নাছিলোঁ আৰু এইটোৱে কৈছোঁ আপোনালোকক কৌশিকৰ বিষয়ে নজনাকৈ জিষ্টিছ কমেণ্ট নকৰিব এতিয়াও কৈছোঁ যেতিয়া অপাৰেশ্যনটো কৰিছিলোঁ তাৰ পিছত কৈছিলে যে কৌশিক দেহাই কথা ক'ব পাৰিব যেতিয়া ডক্টৰক সুধিলোঁ যে আকৌ এবাৰ আপোনালোকক কৈছোঁ যে কৌশিক দেহাক যেতিয়া সুধিছিলোঁ ডক্টৰে কথা ক'ব পাৰিবনে তেতিয়া কৈছিলে কৌশিক দেহাই আৰু কথা ক'ব নোৱাৰিব কাৰণ যিহেতু তাৰ আৰু অগ্নিবান বেমাৰ আছে সেই কথাষাৰ শুনাৰ পিছত ইমানেই দুখ লাগিছিলে আমি যে ইমানখিনি পইচা দি যে অপাৰেশ্যনটো কৰিলোঁ আমাৰ কিন্তু একো ছাকচেছফুল নহ'লে হয় ল'ৰাটো অকণমান আগতকৈ ধৰফৰণিটো কমিছে তাৰ নাকটো খোল খালে কিন্তু এইটো নহয় যে কৌশিক দেহা সুস্থ হৈ গ'ল যেতিয়া আপোনালোকে তাৰ ভিডিঅ'খিনি চাই গৈ থাকিব উপলব্ধি কৰিব যে তাৰ অৱস্থাটো কেনেকুৱা হয়তো আপোনালোকে ধৰিব পাৰিছেই তাৰ চেহেৰাটো কেনেকুৱা হৈ গৈছে তাৰ অৱস্থাটো কেনেকুৱা হৈ গৈছে সেইখিনি অৱস্থাত লৈ আমি কি মুখলৈ চাই জীয়াই আছোঁ কেনেকৈ জীয়াই আছোঁ সেইখিনি অকল আমি অনুতপ্ত আপোনালোক নহয় সেইকাৰণে এবাৰ বেয়া কমেণ্ট কৰাৰ আগত 100বাৰ ভাবিব কোনো এজনী মাকক এনেকুৱা দুখ নিদিব কাৰণ কোনেও নিবিচাৰে যে মোৰ ল'ৰাটোক এনেকৈ কওক মোৰ ল'ৰাটো বেয়া হ'লেও আপোনালোকৰ কাৰণে বেয়া হ'লেও মোৰ কাৰণে কেতিয়াও বেয়া নহয় কাৰণ মোৰ সন্তান এটাই আজি 10 বছৰ দিন হ'ল কৌশিকক ডাঙৰ কৰা ইমান মেডিকেলে 5 বছৰৰ পৰা লৈ ঘূৰি ফুৰিছোঁ অকল সেইখিনি যে ভগৱানে মোক সাৰ্থক দিছে শক্তি দিছে যে মই ইমানখিনি মই কিমান কান্দি আহিছোঁ হয়তো আপোনালোকে নাজানিব কাৰোবাৰ ঘৰত যদি এৰাতি থাকিবলৈ গৈছিলোঁ ল'ৰাটোক লৈ মেডিকেলৰ পৰা কোনোবাই গুৱাহাটীত জেগা অকণ দিবলৈও মানে সাহস কৰা নাছিলে বহুত কষ্ট কৰিছিলোঁ তাৰ লগত এদিন সকলোখিনি কথা ক'ম কিন্তু বহুত কান্দি ল'ৰা লৈ ঘূৰি ফুৰিছিলোঁ ৰাতি যেতিয়া ডক্টৰ তাৰপৰা অহা যোৱা কৰোঁ গুৱাহাটীৰ পৰা তেজপুৰৰ পৰা গোলাঘাটৰ পৰা তেজপুৰ তেতিয়া মোক মানুহে বহুত বেয়াকৈ কৈছিলে তই মাৰ বাপেৰ ঘৰতহে থাকগে তই শাহু চিনি নাপাৱ কিন্তু মই ল'ৰাৰ লগত সকলো এৰি মই ল'ৰাৰ লগত অকলে কষ্ট কৰি আছিলোঁ পাপা আহিব কিন্তু এসময়ত মোৰ লগত মানুহজনো নাছিলে থাকিও নথকা হৈছিলে কাৰণ মানুহজন মোক এৰিব পৰা নাছিল শহুৰদেউতাক এৰিব পৰা নাছিলে মই অকলে ল'ৰাৰ লগত যুঁজি আছিলোঁ আজিও ল'ৰাৰ লগত বেমাৰী এনেও ল'ৰাটো মৰিবই মানুহে মোৰ পৰিয়ালৰ মানুহে এনেকৈ কয় এনেও ল'ৰাটো মৰিবই তাক ট্ৰিটমেণ্ট কৰি কি লাভ আছে সেই বুলিয়ে আমাক বেয়া পাইছিলে ল'ৰা ট্ৰিটমেণ্ট কৰাৰ কাৰণে কৈছিলে লাখ টকা ট্ৰিটমেণ্ট কৰিলেও তই ল'ৰাটো ভাল কৰিব নোৱাৰ কি দৰকাৰ তোৰ পইচা খৰচ কৰি থাকিবলৈ এনেকৈ কৈছিলে বাপেকে কিন্তু সকলোবোৰ একাকাৰ কৰি আজি চকু পানী টুকি ল'ৰাৰ লগত ভাত খাই আছোঁ সেইকাৰণে কওঁ মোৰ প্ৰেছ মোৰ কথা মোৰ ল'ৰা ভিডিঅ' দিছোঁ কিন্তু তেনেকুৱা কথা ক'লে সঁচাকৈ সহ্য নহয় যিটো ল'ৰালৈ আমি জীয়াই আছোঁ সেইখিনি অকল আমি অনুতপ্ত আজি এতিয়া মই কি কথা পাতি আছোঁ সি কিন্তু গম নাপায় সি এইটোও গম নাপায় তাৰ যে হৈছে কি তাৰ হ'বলৈ গৈ আছে কি আজি এনেকৈ আছে কাইলৈ হয়তো কেনেকুৱা পৰিস্থিতি গোট খাব নাজানো ৰাতিপুৱাৰ পৰা ল'ৰাটো জ্বৰ উঠিব বমি কৰিব কিবা এটা হ'ব পেট বিষ হ'ব কৌশিকৰ নানান ধৰণৰ হৈ থাকে অকল আপোনালোকৰ ওচৰত মোৰ সেইখিনি ভিডিঅ' কৰা সামৰ্থ্যও নাথাকে যেতিয়া তাৰ গাটো বেয়া হয় পিঠিখন খজুৱাইছে খজুৱাই দিম দেই আৰু সেইকাৰণে কৈছোঁ এবাৰ বেয়া কমেণ্ট কৰাৰ আগত 100বাৰ ভাবিব এবাৰ মোৰ মুখখনলৈ নাচালে নালাগে কিন্তু ল'ৰাটোৰ মুখখনলৈ চাব আজি হক কথা কৈ প্ৰতিবাদ কৰিলোঁ কাৰণে চবেই বেয়া পাইছে আজি বিহক কথা কৈ পিনে যদি প্ৰতিবাদ কৰিলোঁতে চবেই ভাল পালেহেঁতেন আজিৰ দিনত যদি আপুনি সত্যত থাকে আপোনাৰ ফালে ছাপোৰ্ট কৰা মানুহ বহুত কম থাকিব আপুনি বিহক কাম কৰক আপোনাৰ ফালে ঢেৰ মানুহ আহিব
সেইটো কাৰণে কওঁ আমাৰ লাইফ আমাৰ কথা অকণমান জীয়াই থকা কৌশিক দেহা জীয়াই থকা দিনকেইটা যাতে আমাক শান্তিৰে জীয়াই থাকিব দিয়ক, তাক লৈ যাতে বেয়া কমেণ্ট নকৰিব। এতিয়া যিসকলে আমাক বেয়াকৈ কৈছে, কাইলৈ কৌশিক দেহা কিবা এটা হৈ গ'লে কিন্তু সেইসকলে আগতীয়াকৈ ক'ব ইছ ৰাম এনেকুৱাহে হ'ল তেনেকুৱাহে, ইছ ৰাম বেলেগ দুখ প্ৰকাশ কৰিব। সেইটো কাৰণে কৈছোঁ থকাৰ সময়ত মৰম কৰিবলৈ শিকক। মোৰ ল'ৰাটোৱে নহওক বেলেগ যদি এনেকুৱা ল'ৰা ছোৱালীও দেখে মৰম কৰিবলৈ শিকক, অন্ততঃ আশীৰ্বাদ পাব, পুণ্য পাব। কিন্তু এনেকুৱা বেয়া কমেণ্টলৈ সেনেকুৱা বেয়া কমেণ্ট নকৰিব। যিটো ল'ৰাৰ লগত মানে গোটেই 24 ঘণ্টা লাগি থাকিব লাগে, সেইজনী মাকেহে গম পায় এজনী ভাল মানুহ হৈ পিনে কেনেকৈ এটা ল'ৰাৰ লগত ৰুমৰ ভিতৰত সোমাই কষ্ট কৰি আছোঁ। আৰু বেয়া কমেণ্ট কৰা কেইজনীক কৈছোঁ, আপোনালোকক কৈছোঁ এবাৰ ভাবি চাব।